खुदा का घर देश जरूर है मगर अंदर नहीं मोर लगत की होइसे নহইছে আপোনালোকে জানে মই ইন্ডিপেন্ডেন্ট হিচাপে নাইরেলগা টিলাপাড়া জিলা পরিষদৰ ৰাইজে মোক জিকিয়াই দিছিলে মই প্ৰথমে নাইরেলগা টিলাপাড়া জিলা পরিষদৰ সমগ্ৰ ৰাইজ আই মাতৃসকলক মই আন্তৰিক ধন্যবাদ জনাইছো তাৰ পিছত যেতিয়া মই জিলা পরিষদৰ সদস্য ৰূপে মই থিয় দিলো তেতিয়া মই এজন ইন্ডিপেন্ডেন্ট প্ৰাৰ্থী কিন্তু মই যত যত গলে মই সাপোর্ট পাম হেনেকে প্ৰতিজন মেম্বাৰক ঘৰে ঘৰে গৈছো তাত কিং মেকাৰ হিচাপে মোক সহায় কৰিছে ধুবুৰীৰ এমএলএ নজরুল ইসলাম ডাঙৰীয়া নজরুল হক ডাঙৰীয়া আমাক মানে পূৰ্ণ সহযোগিতা কৰিছে আৰু মোৰ হতুত আজি শাবানা বাইদেউ মোৰ কাৰণে যি জানে পৰিশ্ৰম কৰিছে আমাৰ আগৰ জিলা পৰিষদৰ হতুত বন্ধু মোৰ আলতাফ হোসেন ডাঙৰীয়া আৰু আমাৰ ইউডিএফৰ মেম্বাৰখিনি একত্ৰিতভাৱে মোৰ লগত লাগি আছিল তেখেতৰ পৰা মই কোনো অসুবিধা পোৱা নাই তাৰ পিছত মই ইন্ডিপেন্ডেন্ট হিচাপে প্ৰতিটো মেম্বাৰক মই আহ্বান ৰাখিছো মই বিজেপি কংগ্ৰেছ এআইডিএফ ৰাইজৰ দল সবকে আহ্বান ৰাখিছো কিন্তু বিজেপি আজি ভোট দিবলৈ আহা নাই এবসেন্ট থাকিছে হেতুলৈ আমাৰ কোনো আপত্তি নাই 15 জন মেম্বাৰৰ ভিতৰত মোক 8টা ভোট দিছে সেইখিনি লৈ মই সন্তুষ্ট 4টা ভোট কৰ পৰা পালে অবিয়াসলি কংগ্ৰেছৰ পৰা আৰু ক'ত কেনেকৈ সম্ভৱ ইউডিএফ ওপেন কৈ দিছে মোক ভোট দিব তে বাকিখিনি হেৰি বিবেক ভোট আৰু মই 3 টাইম জিলা পৰিষদ মেম্বাৰ মই কংগ্ৰেছ কৰিছিলো ইমান দিন আপোনালোকে সকলোৱে জানে মই কংগ্ৰেছৰ যদিও মই ইন্ডিপেন্ডেন্ট খেলিছো কংগ্ৰেছক ভাল পোৱা বহুত মানুহ মোৰ আছে সেই কাৰণে মই আশাবাদী যে 4 জন কংগ্ৰেছ ফরিদে ইয়াসমিন ইন্ডিপেন্ডেন্ট তাই ধুবুৰী জিলা পৰিষদৰ সভাপতি হিচাপে আন্তৰিকভাৱে ধন্যবাদ জনাইছো আৰু সমূহ আমাৰ যিবিলাক সাপোৰ্টাৰ ভোটাৰ সকলোকে ধন্যবাদ জনাইছো ইয়াৰ মূল কাৰণ হ'ল যোৱাবলি কংগ্ৰেছৰ জিলা পৰিষদ বডিখন আছিল বহুত দুৰ্নীতি হৈছিল আৰু আমাৰ যেহেতু মেম্বাৰ স্কট আছিল তাৰ পিছতো আমাৰ কেণ্ডিডেট যিজনী আছিল তাই আজি ধুনীয়াকৈ জিকিবলৈ সক্ষম হ'ল ইয়াৰ কাৰণ হ'ল আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া যি নেতৃত্ব লৈছিল একচুৱেলি তেখেতক শিক্ষা দিবলৈ মেম্বাৰখিনিয়ে যথেষ্টখিনি আমাক সহায় কৰি আমাৰ মনোনীত প্ৰাৰ্থীক জিলা পৰিষদ সদস্য সভানেত্ৰী হিচাপে জিকাইছে সভানেত্ৰী উপসভানেত্ৰী কোন হ'ল আজি সভানেত্ৰীৰ কাৰণেতো ফৰিদা ইয়াসমিন মিয়া তেখেত সভানেত্ৰী পদত অধিষ্ঠিত হৈছে আৰু ধুনীয়াকৈ জিকিছে ইয়াত কোনো সন্দেহ নাই 2 নম্বৰ উপসভানেত্ৰীৰ কাৰণে দুজনী প্ৰাৰ্থী আছিল ৰেজিনা বেগম আৰু এজনী কোনবা আছিল মই তাইৰ শাহনাজ বেগম নে কি আছিল আমাৰ জিলা পৰিষদৰ সভানেত্ৰী আমাৰ মনোনীত প্ৰাৰ্থী জিকিছে আৰু ফৰিদা ইয়াসমিন মিয়া আৰু মেইন কাৰণ হ'ল আজি ভোটটো দিয়াৰ কাৰণ হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া যেহেতু নেতৃত্ব নিছে নিৰ্বাচিত সদস্যসকলে মোক আগতে জনাইছিল আমি উন্নয়নৰ ক্ষেত্ৰত ফৰিদা ইয়াসমিন মিয়াক আমি ভোট দিম কোনো ইয়াত অসুবিধা নাই বিজেপি যেহেতু বিৰোধী আছিল ইহঁতৰ পাৰ্টিৰ পলিচিৰ কথা আৰু আমাৰ কেণ্ডিডেট ভালকৈ জিকিব পাৰিছে মই আকৌ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ।